নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ লগত কথা পাতিম সেন্সাছ 2027 সম্পৰ্কে। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ সেন্সাছ 2027ৰ HLO এপ সম্পৰ্কে। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক জনাম সেন্সাছ 2027ৰ এনুমাৰেটৰ অৰ্থাৎ গণনাকাৰীসকলে HLO এপত কেনেদৰে সেন্সাছৰ ডাটা ভৰাব বা কি ডাটা ভৰাব। ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ যে মই এই কথাখিনি নিজেই এজন এনুমাৰেটৰ হিচাপে ট্ৰেইনিং লাভ কৰাৰ পিছত আৰু লগতে সেন্সাছ 2027ৰ যিখন মডুল প্ৰদান কৰা হৈছে সেই মডুলখন পঢ়াৰ পিছত যিখিনি বুজি পাইছোঁ সেইখিনি জনাবলৈ গৈ আছোঁ। এইটো কোনো অফিচিয়েল ভিডিঅ' নহয়। এজন এনুমাৰেটৰ হিচাপে আপুনি সেন্সাছৰ ট্ৰেইনিং ভালদৰে লওক আৰু মডুলখন ভালদৰে অধ্যয়ন কৰি লওক আৰু লগতে এইকেইদিন HLO এপত ভালদৰে প্ৰেক্টিছ কৰি লৈ সকলোখিনি বুজি উঠাৰ পিছতহে সেন্সাছৰ ডিউটিৰ সময়ত ভালদৰে ডাটাবোৰ এণ্ট্ৰি কৰিব। কিবা বুজি নাপালে কমেণ্টত সুধিব, বুজাই দিবলৈ চেষ্টা কৰিম। HLO এপত আপোনালোকে 34 অৰ্থাৎ 34টা ষ্টেপৰ কুৱেশ্যন ফিল আপ কৰিব লাগিব। HLO এপত আপোনালোকে ফাৰ্ষ্ট পাব লাইন নম্বৰ বা শাৰী নম্বৰ। শাৰী নম্বৰটো স্ক্ৰীনৰ ওপৰত দেখা যাব। শাৰী নম্বৰটো নিষ্ক্ৰিয় আৰু স্বয়ংক্ৰিয়ভাৱে বৃদ্ধি হ'ব। ইয়াতে আপোনালোকৰ কৰিবলগীয়া একো কাম নাই। ইয়াৰে পিছত আহিব বিল্ডিং নাম্বাৰ। নতুন বিল্ডিং এটা লিপিবদ্ধ কৰিবলৈ আপোনালোকে বিল্ডিং নাম্বাৰ এণ্ট্ৰি কৰিব লাগিব। বিল্ডিং নাম্বাৰ এণ্ট্ৰি কৰাৰ সময়ত আপোনালোকে মনত ৰাখিব বিল্ডিং নাম্বাৰটো CNৰে আৰম্ভ কৰিব লাগিব। প্ৰথম বিল্ডিংটোৰ ক্ষেত্ৰত CN1 অথবা দ্বিতীয় বিল্ডিংটোৰ ক্ষেত্ৰত CN2 তো এনেদৰে উল্লেখ কৰিব লাগিব। তাৰপিছত 3 নম্বৰতে আপোনালোকে ফিল আপ কৰিব লাগিব লোকপিয়ল গৃহ নম্বৰ অথবা সেন্সাছ হাউচ নম্বৰ। ইয়াতে আপোনালোকে মনত ৰাখিব এটা বিল্ডিঙৰ আণ্ডাৰত এটা অথবা এটাতকৈ অধিক লোকপিয়ল গৃহও থাকিব পাৰে। তাৰপিছত 4, 5 আৰু 6 এইকেইটা কুৱেশ্যনত আপোনালোকে লোকপিয়ল গৃহৰ মজিয়া, বেৰ আৰু ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰীৰ বিষয়ে উল্লেখ কৰিব লাগিব। তাৰপিছত 7 নম্বৰত আপোনালোকে লোকপিয়ল গৃহ ব্যৱহাৰৰ নিৰ্ণয়কৰণ কৰিব লাগিব। এই ক্ষেত্ৰত লোকপিয়ল গৃহটো কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আছে তো তাৰ কেইবাটাও অপশ্যন পাব। তো আপোনালোকে এই অপশ্যনকেইটাৰ ভিতৰত ছিলেক্ট কৰি ল'ব। তাৰপিছত 8 নম্বৰতে আপোনালোকে লোকপিয়ল গৃহৰ অৱস্থাৰ বিষয়ে উল্লেখ কৰিব লাগিব। 9 নম্বৰত আপোনালোকে পাব পৰিয়ালৰ নম্বৰ অথবা হাউচ হোল্ড নাম্বাৰ। তাৰপিছত 10 নম্বৰত আপোনালোকে ফিল আপ কৰিব লাগিব এই পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা। তাৰপিছত 11 নম্বৰত আপোনালোকে লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ নাম। 12 নম্বৰত লিংগ, 13 নম্বৰত জাতি, 14 নম্বৰত ঘৰটোৰ মালিকানাৰ স্থিতি, 15 নম্বৰত বাস কৰা কোঠাৰ সংখ্যা, 16 নম্বৰত বিবাহিত দম্পতীৰ সংখ্যা। এইখিনি ডাটা আপোনালোকে ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত 17 নম্বৰত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব খোৱা পানীৰ প্ৰধান উৎস। তাৰপিছতে 18 নম্বৰত আপোনালোকে উল্লেখ কৰিব লাগিব খোৱা পানীৰ উৎস চৌহদৰ ভিতৰত নে চৌহদৰ ওচৰত নে দূৰত। তাৰপিছত 19 নম্বৰত উল্লেখ কৰিব লাগিব পোহৰৰ প্ৰধান উৎসৰ বিষয়ে। তাৰপিছত 20 নম্বৰতে থাকিব শৌচালয়ৰ উপলব্ধতা। তো ইয়াতে আছে নে নাই তো এনেকুৱা কেইবাটাও অপশ্যন পাব। তো তাৰ পৰা আপোনালোকে ছিলেক্ট কৰি দিব। তাৰপিছত 21 নম্বৰত যদিহে পৰিয়ালটোৰ শৌচালয়ৰ উপলব্ধতা আছে আৰু এইটো কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে হয় অথবা অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে 21 নম্বৰত যিটো সঠিক কোড হ'ব সেই কোডটো বহুৱাব লাগিব। তাৰপিছত 22 নম্বৰত পাব পেলনীয়া পানী যোৱা নলাৰ সংযোগ। তো ইয়াতে যিকেইটা অপশ্যন পাব আৰু পৰিয়ালটোৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য সেইটো ছিলেক্ট কৰি দিব। তাৰপিছত 23 নম্বৰতে আপোনালোকে পাব চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা। তাৰপিছত 24 নম্বৰত আপোনালোকে পাব ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPG অথবা PNGৰ সংযোগ। 25 নম্বৰত আপোনালোকে ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধনৰ বিষয়ে উল্লেখ কৰিব লাগিব। তাৰপিছত 26 নম্বৰত ৰেডিঅ' বা ট্ৰানজিষ্টৰ আছেনে নাই তো এইমতে আপোনালোকে ছিলেক্ট কৰিব লাগিব। তাৰপিছত 27 নম্বৰতে থাকিব দূৰদৰ্শনৰ কথা। তেওঁলোকৰ ঘৰত যদিহে টিভি আছে তেনেহ'লে দূৰদৰ্শন অথবা অন্য DTH অথবা কেবল সংযোগ তো এই ধৰণে আপোনালোকে কেইবাটাও অপশ্যন পাব। তো তাৰ ভিতৰত ছিলেক্ট কৰিব লাগিব। তো তাৰপিছত 28 নম্বৰত থাকিব ইণ্টাৰনেটৰ উপলব্ধতা। 29 নম্বৰত থাকিব লেপটপ অথবা কম্পিউটাৰ। তো তেওঁলোকৰ ঘৰত আছে নে নাই তো সেই অনুসৰি আপোনালোকে ইয়াতে কোড ব্যৱহাৰ কৰি এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত 30 নম্বৰত আপোনালোকে পাব টেলিফোন আৰু মোবাইল ফোন। তো ইয়াতেও আপোনালোকে কেইবাটাও অপশ্যন পাব সেই অনুসৰি আপোনালোকে ছিলেক্ট কৰি দিব। তাৰপিছত 31 নম্বৰত চাইকেল আৰু স্কুটাৰ অথবা মটৰ চাইকেল নাইবা মপেডৰ বিষয়ে উল্লেখ কৰিব লাগিব।
আৰু 32 নম্বৰত কাৰ, জীপ অথবা ভেনৰ বিষয়ে উল্লেখ কৰিব লাগিব। আৰু 33 নম্বৰত আপোনালোকে পাব পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য। তো ইয়াত আপোনালোকে চাউল, ঘেঁহু, জোৱাৰ, বজ্ৰা, গোমধান তো এনেকুৱা কেইবাটাও অপশ্যন পাব। তো সেই অনুসৰি আপোনালোকে চিলেক্ট কৰি দিব। আৰু একেবাৰে শেষত অৰ্থাৎ 34 নম্বৰত আপোনালোকে পাব মোবাইল নম্বৰ। তো ইয়াতে আপোনালোকে পৰিয়ালটোৰ মোবাইল নম্বৰ এণ্ট্ৰি কৰিব লাগিব। তো এইখিনিয়ে হৈছে ডাটা, যিখিনি ডাটা আপোনালোকে চেঞ্চাছৰ সময়ত HLO এপত ভৰাব লাগিব। ভিডিঅ'টো চোৱাৰ পিছতো আপোনালোকৰ মনত যথেষ্ট কুৱেশ্যন থাকিব, যিহেতু এটা সৰু ভিডিঅ'ৰে চেঞ্চাছৰ গোটেই টপিকটো সামৰি ল'ব নোৱাৰি। সেয়েহে পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকৰ মাজত চেঞ্চাছৰ বিভিন্ন টপিকৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যিসমূহ কুৱেশ্যন থাকিব সেই কুৱেশ্যনসমূহ আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। তো তাৰ ওপৰত ভিত্তি কৰি মই চেঞ্চাছৰ কুৱেশ্যন আৰু এনচাৰৰ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে কিছু হ'লেও উপযোগী হ'ব। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা সহকৰ্মীসকলৰ লগত এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।